নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ইফ আই কুড বি এন এষ্ট্ৰনট এই কবিতাটো আলোচনা কৰোঁ আহা। ইফ আই কুড বি এন এষ্ট্ৰনট, এতিয়া এষ্ট্ৰনট মানে কি? যি মহাকাশলৈ যায়, হয়নে? এতিয়া তোমালোকক ফটোখন দেখিছা যে এনেকৈ এজন ব্যক্তি মহাকাশলৈ যায় আৰু যিজন ব্যক্তি মহাকাশলৈ যায় আমি তেওঁক এষ্ট্ৰনট বুলি কওঁ। ঠিক আছে, ইয়াত কৈছে ইফ আই কুড বি এন এষ্ট্ৰনট, মানে যদি মই এষ্ট্ৰনট হ'ব পাৰোঁ, মহাকাশচাৰী হ'ব পাৰোঁ। আৰু সেই কবিতাটো লিখিছে কোনে? ববি কাজ। তাৰ কবিজনৰ নাম মনত ৰাখিবা, ববি কাজ। মই তেতিয়াহ'লে কবিতাটো পঢ়ি দিছোঁ, তোমালোকে মন দি শুনা। ইফ আই কুড বি এন এষ্ট্ৰনট, যদি মই মহাকাশচাৰী হ'ব পাৰোঁ, আই উড লাইক টু গ' টু এ প্লেনেট ফুল অফ কালাৰ্ছ উইথ ফ্লাৱাৰ্ছ ইন দ্য স্ন'। যদি মই মহাকাশচাৰী হ'ব পাৰোঁ তেতিয়াহ'লে মই এনেকুৱা এডোখৰ জেগালৈ যাবলৈ ভাল পাম বা পচন্দ কৰিম যিটো গ্ৰহত প্লেনেট মানে কি? গ্ৰহ। যিটো গ্ৰহত কি হ'ব? ৰঙেৰে পৰিপূৰ্ণ হৈ থাকিব। আৰু কৈছে উইথ ফ্লাৱাৰ্ছ ইন দ্য স্ন', আৰু বৰফতো ফুল ফুলি থাকিব। উইথ ফ্লাৱাৰ্ছ ইন দ্য স্ন'। আই উড নট গ' টু ভিনাছ, আই উড নট গ' টু মাৰ্চ। এতিয়া ভিনাছ মানে কি গ্ৰহ জানানে? অসমীয়াত শুক্ৰ গ্ৰহ, আৰু মাৰ্চ মানে মংগল গ্ৰহ। তেতিয়া কবিজনে কৈছে যে কি মই শুক্ৰ গ্ৰহলৈ নাযাওঁ আৰু মই মাৰ্চ গ্ৰহলৈও বা মংগল গ্ৰহলৈও নাযাওঁ। আই উড ফাইণ্ড এ কাইণ্ড অফ স্পেচিয়েল প্লেচ সমৱেৰ ইন দ্য ষ্টাৰ্ছ। মই এনেকুৱা এডোখন স্পেচিয়েল ঠাই বিচাৰিম, মানে সমৱেৰ ইন দ্য ষ্টাৰ্ছ, তৰাবিলাকৰ মাজত কবিজনে এডোখৰ স্পেচিয়েল ঠাই বিচাৰি ল'ব। এ প্লেচ ৱেৰ ফিছ হেভ ফেডাৰ্ছ। দেখিছানে? এনেকুৱা এডোখৰ জেগা য'ত মাছবিলাকৰ পাখি থাকিব। এ প্লেচ ৱেৰ ট্ৰিজ কেন ৱাক। এনেকুৱা এডোখৰ জেগা য'ত গছবোৰে খোজকাঢ়ে। ডেটছ ৱেৰ আই উইল লেণ্ড মাই স্পেচশ্বিপ। গৈ মোৰ মহাকাশ যানখন নমামগৈ। এণ্ড টেক এ ৱেইটলেছ ৱাক। আৰু ওজন নথকাকৈ কি কাঢ়িব? তেওঁ খোজকাঢ়িব। এতিয়া কিয় ক'লে যে ৱেইটলেছ ৱাক? এতিয়া তোমালোকক মই এটা ভিডিঅ' দেখাইছোঁ। দেখিছানে? মহাকাশত যে মানুহবিলাকে উপঙি থাকে, কাৰণ তাত মধ্যাকৰ্ষণ শক্তি নথকাৰ কাৰণে মানুহবিলাকে মানে ওজনটো একেবাৰে নোহোৱাৰ দৰে হৈ যায়। এতিয়া চোৱা ৰাইমিং ৱৰ্ডছ কেইটা চোৱা। ৰাইট দ্য ৱৰ্ডছ ফ্ৰম দ্য পয়েম ডেট ৰাইম উইথ দ্য ফল'য়িং ৱৰ্ডছ। প্ৰথমতে শ্ল' লগত কি হ'ব? শ্ল' লগত হ'ব শ্ল' গ'। তাৰপিছত ফাইণ্ডৰ লগত কি হ'ব? ফাইণ্ডৰ লগত হ'ব KIND, কাইণ্ড, হয়নে? তাৰপিছত টকৰ লগত হ'ব ৱাক, WALK, ৱাক। হেণ্ডৰ লগত হ'ব LAND, লেণ্ড। তাৰপিছত উইচৰ লগত হ'ব ফিছ, আৰু নৌৰ KNOW, নৌৰ লগত হ'ব SNOW, স্ন', হয়নে? SNOW। তাৰপিছত তোমালোকৰ আহিলে মেটছ দ্য পিকচাৰ অফ দেয়াৰ নেমছ। তাৰপিছত এইটো চোৱা, এটা সৰু পেৰেগ্ৰাফ আছে, পেজ নম্বৰ 125। অনু ইজ এ লিটিল গাৰ্ল। অনু এজনী সৰু ছোৱালী। হাৰ ড্ৰিম ইজ টু বি এন এষ্ট্ৰনট। আৰু তাই কি সপোন দেখে? তাই মহাকাশচাৰী হোৱাৰ সপোন দেখে। শ্বি উইচেছ টু ট্ৰেভেল টু স্পেচ ওৱান ডে। আৰু তাই সপোন দেখে যে কি তাই এদিনাখনি মহাকাশলৈ যাত্ৰা কৰিব। শ্বি ৱান্টছ টু চি দ্য মুনছ, দ্য ষ্টাৰ্ছ এণ্ড দ্য প্লেনেটছ। তাই মুন মানে কি? জোন। আৰু ষ্টাৰ্ছ মানে তৰা, আৰু প্লেনেটছ মানে কি? গ্ৰহ। আৰু তাই কি চাব ইচ্ছা কৰিছে? কৈছে শ্বি ৱান্টছ টু চি জোন, তৰা আৰু গ্ৰহবিলাক, হয়নে? ওৱান নাইট, এদিন ৰাতি, শ্বি ড্ৰিমছ অফ ট্ৰেভেলিং টু স্পেচ। এদিনাখনি তাই সপোনত কি দেখিলে? এদিন তাই সপোনত মহাকাশলৈ যাত্ৰা কৰা দেখিলে। শ্বি ট্ৰেভেলছ ইন স্পেচ ক্ৰাফ্ট ৱেৰিং এ স্পেচ ছুইট। আৰু তাই মহাকাশলৈ যোৱা বাহনখন, যোনখন মহাকাশযানত উঠি আৰু স্পেচ ছুইট পিন্ধি, মহাকাশলৈ গ'লে যিটো ড্ৰেছ পিন্ধি লয় বা যিটো পোছাক পিন্ধি লয়, সেইটো পোছাক পিন্ধি তাই মহাকাশলৈ যাত্ৰা কৰা সপোন দেখিলে। শ্বি চিজ দ্য বিগ ষ্টাৰ শ্বাইনিং ব্ৰাইটলি। তাই দেখিছে কি তাত তেতিয়াহ'লে? যে এটা ডাঙৰ তৰা উজ্জ্বলকৈ জিলিকি আছে। শ্বি অলছ' লুকছ এট দ্য মুন ক্ল'জলি। আৰু তাই ওচৰৰ পৰা গৈ জোনটো চাইছে। শ্বি লেণ্ডছ আ স্পেচ ক্ৰাফ্ট অন দ্য মুন। আৰু তাই যিখন মহাকাশযানত গৈছিলে সেইখন মহাকাশযান ক'ত নমাইছেগে? জোনটোৰ ওপৰত নমাইছেগে। শ্বি লেণ্ডছ আ স্পেচ ক্ৰাফ্ট অন দ্য মুন। শ্বি লুকছ এট আৰ্থ ফ্ৰম দ্য মুন। আৰু তাই জোনটোত নামি পিনি ক'লৈ চাইছে? পৃথিৱীখনলৈ চাইছে। শ্বি লুকছ এট আৰ্থ ফ্ৰম দ্য মুন। দ্য আৰ্থ লুকছ স্মল ইন চাইজ। আৰু পৃথিৱীখন তাৰ পৰা কেনেকুৱা দেখিছে? কৈছে দ্য আৰ্থ লুকছ স্মল, সৰু দেখাইছে, আকাৰত সৰু দেখাইছে। শ্বি টেক ছাম ফটোগ্ৰাফ। আৰু তাই কেইখনমান ফটোগ্ৰাফ ল'লে। শ্বি ইজ ভেৰি হেপী। আৰু তাই বহুত সুখী হ'ল। দেখিছানে ফটোখনত? তাই নেক্সট মৰ্ণিং, পাছদিনা ৰাতিপুৱা, শ্বি নেৰেটছ হাৰ ড্ৰিম টু হাৰ মাদাৰ। আৰু তাই যি সপোনত দেখিছিলে সেই কথাখিনি মাকক বৰ্ণনা কৰিছে। নেৰেটছ মানে বৰ্ণনা, হয়নে? হাৰ মাদাৰ স্মাইলছ এণ্ড চে। আৰু তাইৰ মাকে হাঁহিলে আৰু ক'লে যে কি আই উইচ ইয়ৰ ড্ৰিম কামছ ট্ৰু। মই আশা কৰিম যে তোমাৰ সপোনটো পূৰণ হওক। এতিয়া অনুৱে সপোনতে ক'ৰ পৰা ফুৰি আহিলেগে? মহাকাশলৈ গুচি গ'ল, হয়নে? মহাকাশলৈ গৈ পিনি তাই কি চালেগে? জোন, তৰা আৰু গ্ৰহবিলাক চালে। তাই গৈ পিনি মহাকাশযানখন নমালেগে জোনৰ ওপৰত থাকি পিনি তেওঁ কেইখনমান ফটো ল'লে। তাৰপিছত জোনটো ওচৰৰ পৰা চালে, হয়নে? সেইটো। তাৰপিছত আৰু ৰাতিপুৱা যেতিয়া তাই সাৰ পালে মাকক সপোনত কি কি দেখিলোঁ সেইখিনি কথা বৰ্ণনা কৰিলে। আশা কৰোঁ তোমালোকে
লেচনটো বুজি পালা। এই প্ৰশ্নখিনি তোমালোকক মই দি দিম আৰু এটা ভিডিঅ'ত কৰি পিনি, সৰু ভিডিঅ' এটা, ঠিক আছে। যদি ভিডিঅ'টো ভাল পাইছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখিবা, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে গম পোৱা। আজিলৈ আহিছোঁ, নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।